বন্ধুসকল, যোৱা 11-12 তাৰিখ মানে মই আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ এপইণ্টমেণ্টসমূহ অক্টোবৰৰ 25 তাৰিখে দিয়াৰ সম্ভাৱনা আছে। কিন্তু কেইদিনমান আগতে হিমন্ত বিশ্ব শৰ্মা ছাৰে এখন সভাত তেওঁ জনালে যে আপোনালোকৰ এপইণ্টমেণ্টবিলাক নৱেম্বৰ মাহত তেওঁলোকে দিব। এতিয়া কথাটো হ'ল যে নৱেম্বৰ মাহৰ কিমান তাৰিখে দিব বা কিমান তাৰিখে দিয়াৰ সম্ভাৱনা আছে আৰু কিয় ইমান দিন তেওঁলোকে পিছুৱালে। তো নৱেম্বৰৰ 7 তাৰিখে দিয়াৰ সম্ভাৱনা আছে। ঠিক আছে, সম্ভাৱনা এইটো কাৰণে আছে কাৰণ 7 আৰু 8 তাৰিখে ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী অৰ্থাৎ ফাইনেন্স মিনিষ্টাৰ অসমত উপস্থিত থাকিব আৰু অসম চৰকাৰেও বিচাৰিব যে সেই দিনটোত এটা মাছ গেডাৰিং হওক, বহুতখিনি মানুহ জমা হওক। তো যদি তেওঁলোকে সেই দিনটোত এপইণ্টমেণ্ট দিয়ে বা সেই দিনটোত যদি তেওঁলোকে বাছি লয়, তেতিয়াহ'লে এনেই যদি আপোনালোকৰ 50,000 হয়, তো যদি তেওঁলোকে সেই দিনটোত এপইণ্টমেণ্ট দিয়ে তেতিয়াহ'লে মানুহ প্ৰায় 80,000-90,000 হ'ব। ঠিক আছে, কাৰণ কেণ্ডিডেটছ সকলৰ লগতে তেওঁলোকৰ অভিভাৱক সকলো থাকিব। তো বহুতখিনি মানুহ হ'ব, বহুত ভিৰ হ'ব। তো হয়তো সেই কাৰণে তেওঁলোকে আপোনালোকৰ এপইণ্টমেণ্টসমূহ 7 তাৰিখে দিয়াৰ সম্ভাৱনা আছে। ঠিক আছে, তো কি আপডেটছ থাকে অফিচিয়েলি তেওঁলোকে কি আপডেট দিয়ে, কি থাকে, কি ডকুমেণ্টছ লাগে, সকলোখিনি কথা মই মোৰ ভিডিঅ'ৰ থ্ৰুদি জনাম আপোনালোকক। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।